নমস্কাৰ, মই এতিয়া আহি পাইছোঁ চাৰিদুৱাৰ আৰক্ষী চকীৰ অন্তৰ্গত সোণামুখ গাঁৱৰে আমাৰ জ্ঞান বাহাদুৰ চেত্ৰী খুৰাৰ ঘৰত। তেওঁ ফোন কৰিছিলে মোক অলপ আগতে যে সাপ এটা ওলাইছে। এতিয়া সাপটো চাওঁ কি সাপ, তাৰপিছত আমি তাক ৰেস্কিউ কৰি তাৰপিছত তাক এৰি দিম। खिड़की मिलके देखेगी यही तू ना पूछ रहा हूँ मित्रा को भी उठा लो। চেকাৰ্ড কিলবেক বুলি কোৱা এইটো সি খাব সোমাইছিলে, নিগনি খাইছিলে কিন্তু ওলাই গৈছে। এতিয়া ৰেস্কিউ কৰিছোঁ সোণামুখত। আমি ইয়াক ৰেস্কিউ কৰি এতিয়া এটা ছেফ জেগাত তাক এৰি দি আহিম। সাপটো তাৰ বিষ নাই কিন্তু বহুত খঙাল সাপ হয়। ইয়াক ৰেস্কিউ কৰি এতিয়া এৰি দি আহিম। नाटक दिसी इसको डॉक्टर को पिछाड़ी আমি জ্ঞান বাহাদুৰ চেত্ৰী দেৱৰ ঘৰৰ পৰা এটা সাপ ৰেস্কিউ কৰিব গৈ দুটা সাপ ধৰিব পালোঁ। এটা হ'ল আপোনাৰ চেকাৰ্ড কিলবেক, আপোনাৰ অসমীয়া ধুৰা সাপ বুলি কয়, আৰু এটা মল্লী সাপ ইণ্ডিয়ান উলফ স্নেক। এই দুটা আমি এতিয়া ৰেস্কিউ কৰি আনিছিলোঁ। ইয়াক মই এতিয়া ইয়াৰ ওচৰত জংঘল আছে তাতে এৰি দিওঁ। Loris.